নমস্কাৰ, ডিমা হাছাও টাইমছৰ বাবে ধন্যবাদ। আজি শিলচৰৰ পৰা হাৰাংগাজাও জলপ্ৰপাত চাবলৈ আহি শিলচৰ NITৰ তিনিগৰাকী ছাত্ৰ ছাত্ৰীৰ সলিল সমাধি হৈছে। তিনি ছাত্ৰ ছাত্ৰী ক্ৰমে সৌহাৰ্দ্য ৰায় বয়স 20, ঘৰ উত্তৰ প্ৰদেশত, ৰাধিকা বয়স 19, ঘৰ বিহাৰত আৰু সৰ্বাকৃতিকা বয়স 20, ঘৰ উত্তৰ প্ৰদেশত। তিনিগৰাকী NIT হোষ্টেলৰ আৱাসিক আছিল। প্ৰাপ্ত তথ্য অনুসৰি শিলচৰ NITৰ 7জনৰ এটা দল আজি হাৰাংগাজাও ফুৰাৰ উপৰি বলছল জলপ্ৰপাত চোৱাৰ বাবে আহে। বলছল জলপ্ৰপাত হাৰাংগাজাও আৰক্ষী থানাৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত অৱস্থিত। 7জনৰ ছাত্ৰ ছাত্ৰীৰ দল জলপ্ৰপাতত উপস্থিত হৈ ফটো লোৱা বা আনন্দ ফূৰ্তিত ব্যস্ত থকা সময়ত লগৰী এগৰাকী ছাত্ৰী জলপ্ৰপাতত বুৰ যায়। তাইক বচাবৰ বাবে লাগে হোৱা দোৱা আৰু 3জন যায়, কিন্তু পৰিতাপৰ কথা হ'ল এগৰাকী ছাত্ৰীক বচাবলৈ গৈ আৰু 2গৰাকী পানীত পৰি সন্ধানহীন হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে হাৰাংগাজাও আৰক্ষী থানাৰ OC লক্ষীন্দৰ শইকীয়া আৰক্ষীৰ দলবল লৈ তাত উপস্থিত হয়। আনহাতে হাফলঙৰ পৰা SDRFৰ দল, শিলচৰৰ পৰা NDRF আৰু শিলচৰ NITৰ এটা দল তাত যাই উপস্থিত হয়। কিন্তু শেহতীয়া তথ্য অনুসৰি পানীত সন্ধানহীন হোৱা ছাত্ৰ ছাত্ৰীসকলৰ উদ্ধাৰৰ কোনো তথ্য এতিয়ালৈকে লাভ হোৱা নাই। উল্লেখ্য, লোৱাৰ বলছল তুলনামূলকভাৱে দুৰ্গম এলেকা, তাত মোবাইল নেটৱৰ্ক পোৱাটো টান।